শুই উঠি খিৰিকীখন খুলিয়ে বাহিৰত ৰ'দ দেখি নিয়ৰে মনেৰে কৈ উঠিল, উফ ৰাম, ৰাতিপুৱাই ৰ'দটোৱে খাওঁ খাওঁ মূৰ্তি ধৰিছে। আজিও গৰমে সিজাব যেন পাইছোঁ। সি ঘড়ীটোলৈ চালে 7 বাজিবলৈ 5 মিনিট বাকী আছে। সি পলম নকৰি ততাতয়াকৈ বাথৰুমলৈ গ'ল আৰু মাকক ক'লে, মা, অ' মা, কিবা এটা খাবলৈ বনোৱাচোন, মোৰ দেৰি হৈছে। এনেকৈ কৈ কৈ সি বাথৰুমত সোমালে আৰু গা ধুই ওলাই আহিলে। চুলিখিনি মচি মচি সি ডাইনিং টেবুলত বহিলগৈ। মাকে ক'লে, ইমান দৌৰাদৌৰিকৈ কলৈ যাব ওলাইছা তই? নিয়ৰ, কিয়? মইতো কোৱা নাছিলোঁ জানো আজি যে কোম্পানী এটাৰ ইণ্টাৰভিউ আছে? অঁ, মই পাহৰিয়ে গৈছিলোঁ, মাকে ক'লে। নিয়ৰ, সোনকালে দিয়া খাবলৈ, মোৰ দেৰি হৈছে। 8 বজাৰ গাড়ীখন ধৰিব পাৰিলেহে 9 বজাত গৈ পাম। 9:30 বজাৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব। কি বা হয় আজি? মাক, ভালেই হ'ব দে, ভগৱানক ভালকৈ সেৱা এটা কৰি যাবি। ৰুটি ভাজি আনি তাক খাবলৈ দিলে আৰু ক'লে, সোনকালে কিবা এটা হ'লে তোৰ বিয়াখন পাতি ময়ো আজৰি হ'ব পাৰোঁ। বিয়াৰ কথা শুনিয়ে নিয়ৰৰ মেঘালীৰ কথা মনত পৰি গ'ল। সি তাইক ভাল পোৱা 5 বছৰে হ'ল। তাইৰো এটাই আশা, সোনকালে সি কিবা এটা ভাল কামত সোমাব পাৰিলে তাৰ কথা তাইৰ ঘৰত জনাব পাৰিব। কিন্তু আজিলৈকে সি কাম এটাতে সোমাব নোৱাৰিলে। সি যে চেষ্টা কৰা নাই তেনেকুৱা নহয়। চৰকাৰী চাকৰিৰ আশা কেতিয়াবাই বাদ দি প্ৰাইভেট কোম্পানীৰ চাকৰিৰ বাবে বহুত কেইবাৰ ইণ্টাৰভিউ দিলে, কিন্তু সফল হ'ব পৰা নাছিলে। নিয়ৰে ফৰ্মেল কাপোৰ এযোৰ পিন্ধি থাপনাৰ ওচৰলৈ গ'ল আৰু ভগৱানক প্ৰাৰ্থনা জনাই ক'লে, হে ভগৱান, আজি যেন মোৰ ইণ্টাৰভিউটো ভাল হয়, চাকৰিটো যেন মই পাওঁ। সি আৰু পলম নকৰি বাছ ষ্টেণ্ডলৈ বুলি খোজ ল'লে। বাহিৰত বহুত ৰ'দ। বাছ ষ্টেণ্ডত গৈ ঘড়ীটোলৈ চালে 8 বাজিবলৈ তেতিয়া 10 মিনিটমান বাকী আছিলে। মনত অলপ আশা, অলপ দুখ, অলপ সাহস লৈ সি অপেক্ষা কৰিলে বাছখনলৈ। হঠাৎ কিবা এটা চিঞৰ শুনি নিয়ৰে ইফালে ইফালে চালে। অকণমান দূৰত সৰু ল'ৰাজন পৰি থকা দেখা পালে। সি পলম নকৰি ল'ৰাজনৰ ওচৰত দৌৰি গ'ল আৰু ল'ৰাজনক সুধিলে, বাবা, কি হৈছে তোমাৰ? নাজানো আংকুল, মূৰটো ঘূৰাই পৰি গৈছোঁ। সি ল'ৰাজনক উঠাই দিলে আৰু ভালকৈ মন কৰিলে। তাৰ গাটো গৰম, আঁঠু আৰু হাততো অলপ ছাল গৈছে। ল'ৰাজনৰ বয়স প্ৰায় 7-8 বছৰমান হ'ব। নিয়ৰে ইফালে ইফালে চালে আৰু ই ৰিক্সা এখন আহি থকা দেখি তাক মাতিলে আৰু ল'ৰাজনক লৈ ওচৰতে থকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখনলৈ লৈ গ'ল। সি ল'ৰাজনৰ পৰা তাৰ দেউতাকৰ ফোন নম্বৰটো ল'লে আৰু দেউতাকক কল কৰিলে। অলপ পিছতে ল'ৰাজনৰ দেউতাক আৰু মাক আহি তাত উপস্থিত হ'ল। দেউতাকে নিয়ৰক সুধিলে, কেনেকৈ হ'ল এইবোৰ, কোৱাচোন? নিয়ৰে গোটেইখিনি কথা দেউতাকক বিৱৰি ক'লে। তাৰপিছতে মাকে কপা কপা মাতেৰে ক'লে, তোমাক আমি চিনি নাপাওঁ, কিন্তু তুমি আজি অচিনাকি হৈও যিখিনি আমাৰ কাৰণে কৰিলা তাৰ বাবে আমি তোমাৰ ওচৰত সদায় কৃতজ্ঞ। নিয়ৰ, নাই কৰি কিয় তেনেকৈ কৈছে? আমি মানুহ হৈ যদি মানুহৰ বাবে কাম নকৰোঁ তেন্তে মানুহ হৈ কি লাভ? আৰু চিন্তা কৰিব নালাগে, তাক ঘৰলৈ লৈ যাওক। সি দুৰ্বল হোৱা বুলি কৈছে ডক্তৰে, অলপ যত্ন ল'ব। কথা পতাৰ মাজতে হঠাৎ তাৰ ফোনটো বাজি উঠিলে। স্ক্ৰীণত মেঘালীৰ নামটো দেখি সি উৎসৱ খাই উঠিলে। ল'ৰাজনৰ মাক দেউতাকৰ পৰা আঁতৰি আহি বাহিৰত সি কলটো ৰিচিভ কৰাৰ লগে লগে মেঘালীয়ে তাক সুধিলে, তুমি গৈ পালানে? নাই যোৱা ৰ'বা, নিয়ৰে ক'লে। মেঘালীয়ে সুধিলে, কিয়? নিয়ৰে সকলো কথা বিৱৰি ক'লে। সেইফালৰ পৰা মেঘালীয়ে ক'লে, হ'ব দিয়া, তুমি তেনেকৈ সমাজ সেৱা কৰি থাকা। তেনেকৈ কৈ মেঘালী ফোনটো কাটি দিলে। তাৰ যে ইণ্টাৰভিউ আছিলে সেই কথাটো পাহৰিয়ে গৈছিলে। সি ঘড়ীটোলৈ চালে 9 বাজি কেতিয়াবাই পাৰ হৈ গৈছে। নিয়ৰেও কল বেক কৰিবলৈ চেষ্টা নকৰিলে। এতিয়া আৰু গুৱাহাটীলৈ গৈ লাভ নহ'ব। সি ঘৰলৈ গুচি অহা দেখি মাকে আচৰিত হৈ সুধিলে, তই গুচি আহিলি যে? নিয়ৰে কথাখিনি ক'লে আৰু মাকেও একো মুখেৰে নামাতিলে। তাৰপিছত সি নিজৰ ৰুমলৈ সোমাই গ'ল। সেইদিনাখন সি ঘৰতে সোমাই থাকিল। নিয়ৰে 2-3 বাৰ মেঘালীক ফোন ট্ৰাই কৰিলে যদিও তাই ফোনটো ৰিচিভ নকৰিলে। সি বুজি পাইছিল যে তাইৰ খং উঠাটো স্বাভাৱিক, কাৰণ তাৰ এই চাকৰিটোৰ ওপৰত সিহঁতৰ ভৱিষ্যত নিৰ্ভৰ হৈ আছে।
তাৰ অলপ নিজৰ ওপৰত বেয়া লাগিছিল যদিও ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। ৰাতি তেতিয়া প্ৰায় 9 মান বাজিছিলে। নিয়ৰে মেঘালীয়ে ফোন ৰিচিভ নকৰাৰ বাবে সি তাইলৈ এটি মেছেজ লিখিলে। তুমি মোক বেয়া পাইছা ন? মই জানো তুমি মোক বেয়া পোৱাটো স্বাভাৱিক। তাৰ কাৰণে মই বহুত চৰি কৈছোঁ। কিন্তু এবাৰ মোৰ কথাখিনি শুনা প্লিজ। এবাৰ মোক লগ কৰা। মোৰ বহুত কথা আছে তোমাৰ লগত। ৰাতি প্ৰায় 12 মান বজালৈ নিয়ৰৰ টোপনি অহা নাছিল। সি বাৰে বাৰে ফোনটো চাইছে, কিন্তু একো ৰিপ্লাই অহা নাছিলে। ৰাতিপুৱা প্ৰায় 8 মান বজাত নিয়ৰে সাৰ পালে। সি মোবাইল দিলে চালে আৰু কিবা এটা ভাল লাগি গ'ল। মেঘালীয়ে মেছেজ দিছে, আজি 3 বজাত পাৰ্কলৈ তাক লগ কৰিবলৈ মাতিছে। এটা মিচিকীয়া হাঁহি তাৰ মুখত বিৰিঙি উঠিছে। ঠিক 3 বজাত নিয়ৰে গৈ পাৰ্কখনত উপস্থিত হ'ল। সি গৈয়ে সিহঁতে প্ৰায়ে বহা বকুল গছজোপাৰ তলত থকা বেঞ্চখনলৈ চালে আৰু তাত মেঘালীক বহি থকা দেখা পালে। সি তাইৰ ওচৰলৈ গ'ল। তাইৰ মুখখন দেখি তাৰ বুজিবলৈ বাকী নাথাকিলে যে তাইৰ বহুত খং উঠি আছিলে। বহিব পাৰিমনে মোৰ ৰাণী চাহেবা? ধেমালীয়া সুৰত নিয়ৰে ক'লে। মেঘালীয়ে ক'লে, তুমি বহা থিয় দি থাকা, যি কৰা কৰা, কিন্তু যি ক'ব লগা আছে সোনকালে কোৱা, মই যাব লাগে। নিয়ৰে বেঞ্চখনত বহিলে আৰু ক'লে, বা ইমান খং নে মোৰ ৰাণী চাহেবাৰ? মেঘালীয়ে ক'লে, খং নকৰি কি কৰিম? ঘৰত বিয়াৰ কথা চলি আছে। তোমাৰ কিবা এটা হ'লে মই ঘৰত ক'ব পাৰোঁ তোমাৰ কথা। আৰু তুমি হৈছা? নিয়ৰে মেঘালীক এখন হাতেৰে মুখত ধৰিলে আৰু আনখন হাতেৰে পকেটৰ পৰা এখন কাগজ উলিয়াই তাইৰ হাতত দিলে। কি হয় এইখন? মেঘালীয়ে সুধিলে। নিয়ৰে ক'লে, ইংৰাজী পঢ়িব জানা নহয়, পঢ়ি চোৱা। মেঘালীয়ে খুব মনোযোগেৰে কাগজখন পঢ়িলে আৰু চিঞৰি উঠিলে, কি? তোমাৰ এপইণ্টমেণ্ট লেটাৰ? কিন্তু কেতিয়া? কেনেকৈ? মেঘালী যেন আনন্দত ক'ব নোৱাৰা হৈ গৈছিলে। ইমান দেৰি পলাই থকা মুখখন পূৰ্ণিমাৰ জন্তুৰ দৰে উজলি উঠিছিলে আৰু তাইৰ আছিলে অসংখ্য প্ৰশ্ন। উফ ৰাম, আগতে ভালকৈ উশাহটো লোৱাচোন। কম কম, মই চব কম। অলপ পানী খাই লোৱা, নিয়ৰে ক'লে। মেঘালীয়ে তাৰ বেগৰ পৰা পানী বটলটি উলিয়াই পানী খালে আৰু নিয়ৰে ক'বলৈ ধৰিলে, যোৱাকালি মই ঘৰলৈ উভতি অহাৰ পিছত 12 মান বজাত এটি ফোন আহিলে। মই 3 মাহমান আগতে এটি ৱেবছাইটত ৱৰ্ক ফ্ৰম হোম জবৰ কাৰণে এপ্লাই কৰিছিলোঁ। তেওঁলোকে মোক ফোন কৰি মই ফ্ৰী আছোঁ যদি এটি অনলাইন ইণ্টাৰভিউ ল'ম বুলি ক'লে। মই পাৰিম বুলি কোৱাত তেওঁলোকে মোৰ অনলাইন ইণ্টাৰভিউটো ল'লে আৰু মই চিলেক্ট হৈ গ'লোঁ আৰু লগে লগে এপইণ্টমেণ্ট লেটাৰো পঠিয়াই দিলে। অহা মাহৰ 5 তাৰিখৰ পৰা কাম কৰিব লাগিব ঘৰৰ পৰা। প্ৰায় 18,000 মান টকা চেলেৰি হ'ব। হ'ব, যিয়ে নহওক তোমাৰ কিবা এটা হৈছে, তাকে ভগৱানৰ ওচৰত সদায় কৃতজ্ঞ, মেঘালীয়ে ক'লে আৰু নিয়ৰক সাৱটি ধৰিলে। প্ৰায় এবছৰমান পিছত সিহঁতৰ বিয়া হ'ল আৰু এনেকৈ এটি নতুন যুগ্ম জীৱনৰ আৰম্ভণি হ'ল।